নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি ষষ্ঠম শ্ৰেণীৰ পাঠ 17 আমাৰ মৌলিক প্ৰয়োজনসমূহ ইয়াৰ প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিবলৈ গৈ আছোঁ। তো ব'লা আমি আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো কৈছে, মানুহৰ মৌলিক প্ৰয়োজনসমূহ কি কি? এইবোৰক কিয় মৌলিক প্ৰয়োজন বুলি কোৱা হয়? উত্তৰটো হ'ব, আমাৰ মৌলিক প্ৰয়োজনসমূহ হৈছে আহাৰ, সাজপাৰ আৰু বাসস্থান। মানুহৰ জীৱন ধাৰণৰ বাবে আহাৰ, সাজপাৰ আৰু বাসস্থানৰ প্ৰয়োজন আটাইতকৈ বেছি। এই কেইবিধ বস্তুৰ অবিহনে মানুহৰ জীৱন ধাৰণ অসম্ভৱ হৈ পৰে। সেয়েহে এইবোৰক মৌলিক প্ৰয়োজন বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্নটো কৈছে, পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহে মুখ্য আহাৰ হিচাপে বিভিন্ন খাদ্য গ্ৰহণ কৰাৰ কাৰণ কি? উত্তৰটো হ'ব, পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহে মুখ্য আহাৰ হিচাপে বিভিন্ন খাদ্য গ্ৰহণ কৰে। ইয়াৰ মূলতে হ'ল, যিবোৰ অঞ্চলত যি খাদ্যবস্তু অধিক পৰিমাণে উৎপাদন হয়, সেই অঞ্চলৰ মানুহে সেই বস্তুকেই প্ৰধান খাদ্য হিচাপে গ্ৰহণ কৰে। ভিন ভিন ভৌগোলিক পৰিৱেশ, মাটিৰ গুণাগুণ আৰু জলবায়ুৰ প্ৰকাৰভেদে মানুহৰ আহাৰ বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে জলবায়ু আৰু মাটি ধান খেতিৰ বাবে উপযোগী হোৱাৰ বাবে অসমৰ মানুহৰ প্ৰধান আহাৰ হ'ল ভাত। ঠিক তেনেদৰে পাঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্যত ঘেঁহু বেছিকৈ উৎপাদন হয়, সেয়েহে সেইবোৰ অঞ্চলৰ প্ৰধান আহাৰ হ'ল ৰুটি। 3 নম্বৰ প্ৰশ্নটো, অসমৰ মানুহে মুখ্য আহাৰ হিচাপে কি কি খাদ্য খায়? উত্তৰটো হ'ব, অসমৰ মানুহৰ প্ৰধান খাদ্য হৈছে ভাত। ৰাজ্যখনৰ মানুহে গ্ৰহণ কৰা অন্য খাদ্যসমূহ হৈছে কোমল চাউল, দৈ, চিৰা, পিঠাগুড়িৰে সৈতে তৈয়াৰ পিঠা-পনা যেনে টেকেলি, মুখত দিয়া পিঠা, পানী পিঠা, চুঙা পিঠা, খোলা চাপৰি পিঠা ইত্যাদি। 4 নম্বৰ প্ৰশ্নটো কৈছে, বিভিন্ন অঞ্চলৰ মানুহে কিয় বিভিন্ন সাজপাৰ পৰিধান কৰে? উত্তৰটো হ'ব, আদিম কালত মানুহে নিজকে শীত, তাপ, ধূলিৰ পৰা ৰক্ষা কৰিবলৈ তথা লজ্জা নিবাৰণৰ বাবে গছৰ পাত, জন্তুৰ ছাল আদি সাজপাৰ হিচাপে পৰিধান কৰিছিল। পৰৱৰ্তী সময়ত ধৰ্মীয় বিশ্বাস, জাতিগত পৰম্পৰা, জলবায়ু ভিত্তি, সৌন্দৰ্যবোধ আদিৰ ওপৰত ভিত্তি কৰি বিভিন্ন অঞ্চলৰ লোকে বিভিন্ন সাজপাৰ পিন্ধিবলৈ ল'লে। 5 নম্বৰ প্ৰশ্নটো কৈছে, মানুহৰ বাসস্থানসমূহ ঠাইভেদে বেলেগ বেলেগ হয়। ইয়াৰ কাৰণসমূহ শিক্ষকৰ লগত আলোচনা কৰি লিখা। তো উত্তৰটো হ'ব, ভৌগোলিক আৰু সামাজিক পৰিৱেশৰ ওপৰত ভিত্তি কৰি মানুহৰ বাসস্থান বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে, অসমৰ হাবিবোৰত প্ৰচুৰ পৰিমাণে বাঁহ আৰু কাঠ পোৱা যায়, সেয়েহে অসমৰ মানুহে সেইবিলাক সামগ্ৰীৰে ঘৰ সাজে। ঠিক তেনেদৰে ভাৰতৰ মধ্যপ্ৰদেশ, ৰাজস্থান, বিহাৰ আদি ৰাজ্যত জাৰ-জহৰ প্ৰকোপ বেছি বাবে সেইবোৰ ঠাইত মানুহে মাটিৰে ঘৰ সাজে। হ্ৰদ, নৈ বা জলমগ্ন এলেকাত মানুহে নাৱৰ ওপৰতো ঘৰ সাজে। টুন্দ্ৰা অঞ্চলৰ মানুহে বৰফ আৰু কোবাল বতাহৰ পৰা ৰক্ষা পাবলৈ বৰফৰ টুকুৰাৰে ঘৰ সাজে, যাক ইগ্লু বোলে। এতিয়া 6 নম্বৰ প্ৰশ্নটো, খালী ঠাই পূৰ কৰা। ক নম্বৰ, আমাৰ শৰীৰৰ বৃদ্ধি আৰু পুষ্টিৰ বাবে আমি খাদ্য আৰু পানী গ্ৰহণ কৰোঁ। খ নম্বৰ, মানুহে জীয়াই থকাৰ বাবে দিনটোত দুবেলা নিয়মীয়াকৈ ভাৱে খোৱা আহাৰক মূল আহাৰ বা প্ৰধান আহাৰ বুলি কোৱা হয়। নিয়মীয়াভাৱে খোৱা আহাৰক মূল আহাৰ বা প্ৰধান আহাৰ বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্নটো এইটো। ঘ নম্বৰ প্ৰশ্নটো কৈছে, শীত, তাপ, ৰ'দ, ধূলি-মাকতি আদিৰ পৰা ৰক্ষা পাবলৈ আৰু লজ্জা নিবাৰণৰ বাবে মানুহক সাজপাৰৰ প্ৰয়োজন হয়। গ নম্বৰ প্ৰশ্নটো, সাজপাৰ মানুহৰ ৰুচিবোধ আৰু অভিব্যক্তক দাঙি ধৰে। ঙ নম্বৰটো কৈছে, বাসস্থান বা ঘৰে মানুহক প্ৰাকৃতিক বিপদৰ পৰা ৰক্ষা কৰি আশ্ৰয়, নিৰাপত্তা আৰু বিশ্ৰাম প্ৰদান কৰে। প্ৰথম 6 নম্বৰ কৈছে, উত্তৰ-পূব ভাৰতৰ পাৰ্বত্য এলেকাৰ লোকসকলে সাধাৰণতে বনৰীয়া জীৱ-জন্তু, সৰীসৃপ আদিৰ পৰা ৰক্ষা পাবলৈ চাংঘৰ সাজে। 7 নম্বৰটো কৈছে, শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। ক নম্বৰ, পৃথিৱীৰ সকলো ঠাইৰে মানুহৰ প্ৰধান আহাৰ ভাত, এইটো অশুদ্ধ। খ নম্বৰটো কৈছে, দিনটোত দুবেলা নিয়মীয়াভাৱে খোৱা আহাৰক উপহাৰ বোলে, এইটো অশুদ্ধ। গ নম্বৰ, সাজ-পাৰ অবিহনে সভ্য জীৱন-যাপন সম্ভৱ নহয়, এইটো শুদ্ধ। ঘ নম্বৰ, গ্ৰীষ্মপ্ৰধান অঞ্চলত কপাহী কাপোৰৰ প্ৰচলন কম, এইটো অশুদ্ধ। ঙ নম্বৰ, মৰুভূমি অঞ্চলৰ মানুহে ইগ্লু সাজি বসবাস কৰে, এইটো অশুদ্ধ। প্ৰথম 6 নম্বৰ, উত্তৰ-পূব ভাৰতৰ পাৰ্বত্য এলেকাত চাংঘৰ দেখা যায়, এইটো শুদ্ধ। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা। আৰু এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকে লিখি ল'বা আৰু শিকিবা ঘৰত। বহুত বহুত ধন্যবাদ।